নমস্কাৰ, শেহতীয়াকৈ খবৰ এটা আপোনালোকৰ মাজত লৈ আহিছোঁ। কাইলৈ পুৱা অসম আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ। আজি দিল্লীত ৰখা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। আজি নিশা আহি পালেও পৰিয়ালৰ ওচৰত থাকিবলৈ দিয়া হ'ব। প্ৰথমে কাহিলীপাৰাৰ পৰা বাসগৃহলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। সেই সময়ত জুবিনৰ সৈতে সময় কটাব পাৰিব কেৱল পৰিয়াল লোকেহে। আৰু অনুৰাগীলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পৰা বাহিৰা অনা হ'ব সৰুসজাইলৈ। সৰুসজাইৰ হেলিপেড ৰাইজৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰিছে। কাইলৈ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ চলাচল বন্ধ থাকিব। জুবিন গাৰ্গৰ যি অন্তিম সংস্কাৰ দিনা বন্ধ ঘোষণা কৰিছে CMে। যোৰহাটক নিয়াক লৈ চৰকাৰে অকলে সিদ্ধান্ত নলয়। সকলো থাকিব পৰিয়াল, অসম সাহিত্য সভা, শিল্পী সমাজ, দল, সংগঠন, ৰাইজৰ পৰা লোৱা হ'ব এই সন্দৰ্ভত মতামত। যিমান সময়লৈ মানুহ আহি থাকিব সিমান সময়লৈ মৃত্যুদেহটো ৰখা হ'ব। কিন্তু কিমান দিন শৰীৰটো ৰাখিব পাৰি সেয়া চিকিৎসকেহে ক'ব। মৰিগাঁৱত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰু 2জন তদন্তৰ আওতালৈ আহিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। অসমৰ পৰা যদি কিবা বেয়া ভাবি গৈছিল সেয়াও তদন্ত ওলাই পৰিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সকলোকে জানিবলৈ দিছে।